নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম ভাতকেৰেলাত কেনেকৈ কৃত্ৰিমভাৱে পৰাগ সংযোগ কৰিব পাৰি। ইতিমধ্যে আমি ভাতকেৰেলাৰ খেতিৰ বিষয়ে এই চেনেলটোকে এটা ভিডিঅ' দিছিলোঁ। তাত আপোনালোকক ভাতকেৰেলাৰ মতা গছ আৰু মাইকী গছৰ কথা কৈছিলোঁ। আজি আপোনালোকক দেখুৱাম মতা গছ আৰু মাইকী গছৰ পাৰ্থক্য আৰু কেনেকৈ কৃত্ৰিমভাৱে পৰাগ সংযোগ কৰি ডাঙৰ ডাঙৰ ভাতকেৰেলা লগাব পাৰি। এতিয়া চাওক, প্ৰথমতে এইজোপা হ'ল মাইকী গছ। ইয়াতে এইটো মাইকী ফুল ফুলি আছে। মাইকী গছত মাইকী ফুল ফুলিব, ইতিমধ্যে কৈছিলোৱে। এই মাইকী ফুল চিনাৰ কথাটো হ'ল যে কি ফুলটোৰ তলফালে এটা সৰু ভাতকেৰেলা থাকিব। এইটো দেখিছেনে? ফুলটোৰ তলফালে এটা সৰু ভাতকেৰেলা লাগি আছে। এইটো এইটো ফুলৰ কলি, মাইকী ফুলৰ কলি। ইয়াতে আৰম্ভণিতেই এইটো কলি আহিছে। এইজোপা হ'ল মতা ভাতকেৰেলাৰ গছ। এয়া চাওক, মতা ভাতকেৰেলাৰ যিটো ফুল আহিব, মতা ফুল, এই এই এনেকুৱা ফুল আহিব। এয়া ফুলৰ কলি। ইয়াত কোনো ভাতকেৰেলা লাগি অহা নাই। ইয়াত এয়া চাওক, ইয়াত কোনো ভাতকেৰেলা লাগি অহা নাই। এইটো কলি হয়। এইটো যদি আমি দেখুৱাব চেষ্টা কৰিছো, এইটো কলি হয়। ইয়াত এনেকুৱা কাভাৰৰ নিচিনা এটাহে থাকিব। এয়া 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 সাধাৰণতে হাবি জংঘলত বা ৰাস্তাৰ কাষতে হৈ থাকে। এইজোপা মতা ভাতকেৰেলাৰ গছ। এইজোপা এয়া চাওক, এয়া পাতটো চাওক, পাতটো অলপ লাইট গ্ৰীণ, ৱেভি হয় চাইডটো। এয়া লাইট গ্ৰীণ, কাষবিলাক ৱেভি হয়। আৰু যিটো আমাৰ মাইকী ভাতকেৰেলা, তাৰ পাতৰ চাইডটো বা মাৰ্জিনটো ইমান ৱেভি নহয়, আৰু এইটো ডাৰ্ক গ্ৰীণ হয়। এইটো পাত আমি লৈ লৈছো। এইটো আমি কম্পেয়াৰ কৰি চাম। এইটো হৈছে মতা ভাতকেৰেলাৰ ফুল। এই ফুলত আপুনি চাওক, তলফালে কোনো ভাতকেৰেলাৰ কলি নাই, কিন্তু এইটো এনেকুৱা কাভাৰৰ নিচিনা এটা থাকে। এইটো এইটো এনেকুৱা মতা ভাতকেৰেলাৰ ফুলবোৰ ৰাতিপুৱাতে সংগ্ৰহ কৰিব লাগিব। এইটো আমি এতিয়া সংগ্ৰহ কৰি লৈছো। এইটো এটা ফুলিছে। এইটো মতা ফুলৰ, যেতিয়া দেখিব আপোনালোকক এইকেইটা মতা ফুল দেখুৱাইছো, মতা ফুলটোৰ তলফালে কোনো ধৰণৰ কলি নাথাকে। এইটো চাওক, ইয়াত এটা ব্ৰেকেট থাকে। এইটো ব্ৰেকেটৰ নিচিনা, পাতৰ নিচিনাকৈ কাভাৰ কৰি কলিটো আহে। এইটো ব্ৰেকেট হিচাপে আছে। এইটো ব্ৰেকেটৰ নিচিনাকৈ থাকে। ইয়াত এইটো ফুল ফুলিব। তাৰপিছত মতা ফুলৰ যি ফুল লাগিব, সেই মতা গছজোপাৰ লক্ষণটো চাওক। পাতবিলাক এনেকুৱা ধৰণৰ অলপ ৱেভি বেছি হয়, লাইট গ্ৰীণ বেছি হয়। এইকেইটা মতা গছৰ পাত আমি সংগ্ৰহ কৰিছো। এই মতা গছৰ পাত। আৰু মাইকী গছৰ পাতবিলাক চাওক আপোনালোকে, ডাৰ্ক গ্ৰীণ হয়, পাতটো ৱেভটো কম হয়। এইটো আমি য'ত লগাইছো তাতে হ'ব, কিন্তু মতা গছবিলাক সাধাৰণতে হাবি জংঘলত এইবিলাকত বেছিকে থাকে। এইবোৰ মাইকী গছত এইটো মাইকী গছত মাইকী ফুল ফুলিব ইয়াতে। এতিয়া আমি আপোনালোকক দেখুৱাম কেনেকৈ মানে ইয়াৰ কৃত্ৰিমভাৱে পৰাগ সংযোগ কৰি ডাঙৰ ডাঙৰ ভাতকেৰেলা লগাব পাৰি। এনেকুৱা ভাতকেৰেলাবোৰ ডাঙৰ কেনেকুৱা হ'ব, এনেকুৱা ডাঙৰ ডাঙৰ ধুনীয়া ভাতকেৰেলা কেনেকৈ লাগিব। সাধাৰণতে যদি আপুনি পৰাগ সংযোগ নকৰে, ডাঙৰ ভাতকেৰেলা নাপাব, কলিবিলাক বেয়া হৈ যাব। এতিয়া কথা হ'ল যে কি, এই ৰাতিপুৱা 8 বজাৰ আগতেই আপোনালোকে যিবিলাক মতা ভাতকেৰেলা ফুলি থাকিব, সেইবোৰ মতা ভাতকেৰেলাৰ গছজোপাৰ পৰা এনেকুৱা ফুল দুটামান সংগ্ৰহ কৰিব লাগিব। এটা পলি বেগ লৈ গৈ ধুনীয়াকে কাটি ফুলটো সংগ্ৰহ কৰিব, আলফুলে সংগ্ৰহ কৰিব। আৰু এইটো মতা ফুলটো আপোনালোকে চিনি পাব, মই ইতিমধ্যে দেখুৱালোৱে। এয়া মতা ফুল, এনেকুৱা মতা ফুল। ইয়াত তলিফালে কোনো ধৰণৰ সৰু ভাতকেৰেলা নাথাকে। এয়া চাওক, এনেকুৱা কলিটো সংগ্ৰহ কৰি আপোনালোকে ৰাতিপুৱা 8 বজাৰ ভিতৰত কামটো কৰিব লাগিব। ৰাতিপুৱা 8 বজাৰ ভিতৰত আনি এইটো মাইকী ফুল যিটো ফুলি আছে, এই ফুলটোত আলফুলে এনেকে জোকাৰি দিব লাগিব। ইয়াত এই জোকাৰি দিওঁতে কি হ'ব, মতা ফুলৰ যি পৰাগ ৰেণু আছিলে, এই পৰাগ ৰেণুবোৰ এই মাইকী ফুলৰ ইয়াত পৰিব। আহি পৰাৰ পিছতে পলিনেশ্যন হ'ব, যিটো আমি পৰাগ সংযোগ বুলি কওঁ। পলিনেশ্যন হোৱাৰ লগে লগে ইয়াত মানে ফ্ৰুট ছেটিংটো ভাল হ'ব আৰু ডাঙৰ ডাঙৰ ভাতকেৰেলা লাগিব। যদি আপোনালোকে এনেকে পলিনেশ্যন কৰে, তেতিয়া আপোনাৰ ডাঙৰ ডাঙৰ ভাতকেৰেলা পাব। এটা মতা ফুল ছিঙি আনি আপুনি কেইবাটাও মাইকী ফুলত দিব পাৰিব। গোটেই গছজোপাত চাওক আপোনালোকে, ইয়াত আমি ইতিমধ্যে কিছুমান জেগাত পলিনেশ্যন কৰিছো। ইয়াত এইটো এটা যিটো ফুল প্ৰথম ফুলিব ৰাতিপুৱা নতুনকৈ, সেই ফুলটোত পলিনেশ্যন কৰিব লাগিব। ইয়াত চাওক, ইয়াত আমি জোকাৰি দিছো, এনেকে লাহেকে আলফুলে জোকাৰি দিব। আৰু এইটো আৰ্টিফিচিয়েলি কৰিব লাগে, এইকাৰণে যদি ওচৰত নাই, যদি এইকাৰণে মই কৈছো যে বাৰীখনত যদি আপোনাৰ ওচৰতেই মতা গছ আছে, তেতিয়াহ'লে নিজে নিজে পলিনেশ্যন হ'ব। নিজে নিজে কেনেকে হ'ব, পোক পৰুৱাৰ দ্বাৰা হ'ব, মৌ মাখিৰ দ্বাৰা হ'ব। যদি ওচৰত মতা গছ নাই, তেতিয়াহ'লে আপুনি আৰ্টিফিচিয়েলি পলিনেশ্যন কৰিব লাগিব। তেতিয়াহ'লে আৰ্টিফিচিয়েলি পলিনেশ্যন কৰিবৰ কাৰণে এনেধৰণে এইটো আমি
অকণমান জোকাৰি দিলেই হ'ল। অকণমান জোকাৰি হ'লে আপুনি দেখা নাপায় অসংখ্য পৰাগৰেণু থাকে। এই অসংখ্য পৰাগৰেণুবোৰৰ পৰা পলিনেশ্যন হ'ব। তাৰপিছত এনেকুৱা ধুনীয়াকৈ ফ্ৰুটবিলাক ছেটিং হৈ যাব। এইবিলাক ফ্ৰুট ছেটিং ধুনীয়াকৈ হ'ব। ভাতকেৰেলা আপোনাৰ লমালমে লাগিব। এইটোৱেই ভাতকেৰেলা লগাৰ মূল টেকনিক, কৌশল। এইটো বহুত আমাৰ খেতিয়কে নাজানে। এইবোৰ চাওক, এতিয়া ধুনীয়াকৈ পলিনেশ্যন হৈ গৈছে। যদি আপুনি সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম, যদি বাৰীখনত আপুনি ভাতকেৰেলাৰ খেতি কৰিছে, তেতিয়াহ'লে ওচৰে পাজৰে এজোপা মতা গছ থাকিব দিয়ক। মতা গছ দেখিলে আপুনি কাটি নেপেলাব। গোটেই বাৰীখনত যদি এজোপা মতা গছ থাকে বা ওচৰে পাজৰে এজোপা থাকে, তেতিয়াহ'লে আপোনাৰ কাৰণে যথেষ্ট। এইবিলাক চাওক, ইয়াত পলিনেশ্যন হৈছে কাৰণে ধুনীয়াকৈ হৈছে। আমাৰ বহু খেতিয়ক বন্ধুৱে প্ৰায়ে মানে আপত্তি কৰে যে ভাতকেৰেলা ফুলবোৰ ফুলে কিন্তু নাথাকে, ৰঙা পৰি গুচি যায়। ইয়াৰ মূল কাৰণটো হ'ল যে কি পলিনেশ্যন নহয়। আৰু ফুড ফ্লাইটো হ'ব পাৰে। ফুড ফ্লাইৰ যদি আক্ৰমণ কৰে, তেতিয়াহ'লে আপোনালোকে এখন ফেৰামন ট্ৰেপ বান্ধি দিব পাৰিব। সেইটো আমি আগতেও কৈছোঁ, লিঅ'ৰ দিব লাগিব, ব্ৰেক্টৰ লিঅ'ৰ। গতিকে ফেৰামন ট্ৰেপ দিব পাৰিব। কিন্তু মেইন সমস্যাটো হ'ল যদি পলিনেশ্যন নহয়, আপোনালোকৰ পলিনেশ্যন যদি ভাল নহয়, তেতিয়াহ'লে ফ্ৰুট ছেটিং নহ'ব। ইয়াত পলিনেশ্যন হৈছে, আৰু যদিও আপোনালোকৰ ওচৰত নাথাকে, তেতিয়াহ'লে দূৰৰ পৰা ছিঙি আনি আপোনালোকে মই যেনেকুৱা তৰিকাত দেখুৱালোঁ, তেনেকুৱা তৰিকাত আপোনালোকে এই আৰ্টিফিচিয়েল পলিনেশ্যনটো কৰিব পাৰিব। আৰু এই সময়তে যেতিয়া আপুনি গছজোপা চিনি পাব, মতা গছ ক'ত আছে, তাৰ পৰা এটা মূঢ়া আনি আপোনাৰ বাৰীখনত যদি এটা ছাইডত যদি ৰুই থয়, তেতিয়াহ'লে যথেষ্ট। এখন বাৰীত এজোপা মতা গছৰ যদি থাকে, তেতিয়াই যথেষ্ট। তাত যি ফুল ফুলিব, তাৰ পৰা যি হ'ব, সেয়ে যথেষ্ট। গতিকে বহুত নালাগে, এজোপা মতা গছ থাকিব দিব গোটেই বাৰীখনত, বা আপোনাৰ আশে পাশেও যদি এজোপা থাকে। ইয়াত চাওক, পলিনেশ্যন হৈছে কাৰণে ধুনীয়াকৈ এইবোৰ ভাতকেৰেলা আমাৰ লাগিব এতিয়া। এয়া আৰু আৰ্টিফিচিয়েল পলিনেশ্যনটো যেতিয়া কৰি দিব, ডাঙৰ হ'ব। এয়া চাওক, পলিনেশ্যন কৰি দিয়াৰ লগে লগে ধুনীয়াকৈ ডাঙৰ ভাতকেৰেলা আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াত চাওক, ডাঙৰ ভাতকেৰেলা পাবলৈ সক্ষম হৈছোঁ। গতিকে বন্ধুসকল, ভাতকেৰেলাৰ খেতিৰ বিষয়ে ইতিমধ্যেও মই ক'লোঁ, বৰ লাভজনক খেতি। গতিকে আপোনালোকে এই সৰু কৌশলটো শিকি লওক। আকৌ এবাৰ কৈছোঁ যে ৰাতিপুৱা 8 বজাৰ আগতে, দেৰি নকৰিব, 8 বজাৰ আগতে, 7 বজাতে যেতিয়া প্ৰথম ফুলটো ফুলিব, তেতিয়া সংগ্ৰহ কৰিব মতা ফুলটো। এটা পলি বেগত সংগ্ৰহ কৰি আনি আপুনি যেতিয়া ফুলি যাব, আমাৰ মাইকী ফুলটো যেতিয়া ফুলিব, ৰাতিপুৱাতে ফুলে, কিন্তু মন কৰিব, ভাতকেৰেলা ৰাতিপুৱাতে ফুলে, 8 বজাৰ আগতে ফুলিব। 8 বজাৰ আগতে, 7 বজাত, 7:30 বজাত, 6:30 বজাত, এনেকুৱা সময়তে আপুনি সংগ্ৰহ কৰি এনেকুৱা যিমানবিলাক ফুল ফুলিছে, তাতে এবাৰ এনেকৈ আপুনি এই মতা ফুলটো জোকাৰি দিব, লগাই দিলেই আৰ্টিফিচিয়েল পলিনেশ্যন হ'ব। আৰু আৰ্টিফিচিয়েল পলিনেশ্যন হ'লেই, অৰ্থাৎ পৰাগ সংযোগ হ'লেই আমাৰ ডাঙৰ ভাতকেৰেলা পাম। এইটো যদি আমি ক'ব পাৰোঁ যে কৃত্ৰিম প্ৰজনন, মানে শুদ্ধ ভাষাত ক'ব গ'লে কৃত্ৰিমভাৱে আমি ইয়াৰ প্ৰজনন কৰিছোঁ। মানে মতা ফুল আৰু মাইকী ফুলৰ পৰাগৰেণুটো আমি আৰ্টিফিচিয়েলি পলিনেশ্যন কৰাই দিয়াৰ কাৰণে আমাৰ ধুনীয়াকৈ ভাতকেৰেলা ডাঙৰ লাগিব, ভাতকেৰেলা ভাল হ'ব। গতিকে বন্ধুসকল, ভাতকেৰেলাৰ খেতি কৰিবলৈ একেবাৰে সহজ। এইখিনি আমি ক'লোৱে আগতেও আপোনালোকক। গতিকে এই আৰ্টিফিচিয়েল পলিনেশ্যনটো, এই সহজ কামটো আপোনালোকে কৰিলে দেখিব আপোনালোকৰ উৎপাদন যথেষ্ট বাঢ়িব। ধন্যবাদ।